Hello guys, the Assam Cooperative FS Banker ফালৰ পৰা পোষ্ট ওলাইছে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব কি পোষ্ট ওলাইছে কেনেকৈ এপ্লাই কৰিব আৰু তাৰ লগতে স্যালাৰি কিমান হ'ব সকলোবোৰ বিষয় এই ভিডিওটো ডিসকাস কৰিম গতিকে ভিডিওটো শেষলৈকে চাই থাকক যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেন্ট ৰিলেটেড নিউজ চাব বিচাৰে গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ দেখা পাইছে অফিচিয়েল PDF হয় এটা দুদিন আগতেও 150 টা পোষ্ট ওলাইছিল FS Banker ফালৰ পৰা কিন্তু এটো বেলেগ ৰিক্ৰুটমেন্ট হয় চাব পাৰিছে এটো আপোনালোকৰ পোষ্টটো হৈছে এসিস্ট্যান্ট ব্ৰাঞ্চ মেনেজাৰ আৰু এসিস্ট্যান্ট মেনেজাৰ আন্ডাৰ অফিস গ্ৰেড ই ইয়াত পে স্কেল দেখা পাইছে যে 31630 পৰা 82290 লৈকে গ্ৰেড পে 7900 আৰু আপোনালোকৰ যোনটো এলিজিবল হয় DA HRA আৰু মেডিকেল এলাউন্সেস সকলোবোৰ ইয়াত পাই যাব অৰ্থাৎ ইনহেন্স স্যালাৰি 50000 মান আহি যাব আপোনালোকৰ হাতত তাৰ পাছত নাম্বাৰ অফ ভ্যাকেন্সিজ দেখা পাইছে 15টা ভ্যাকেন্সিজ আছে আৰু এডুকেশন কোৱালিফিকেশন কি বিচাৰিছে graduate with minimum 55% marks or postgraduate in any discipline preferably CIIB or MBA and CA গতিকে আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেচন কৰিছে এইকিটাত তেনেহলে আপোনালোকৰ চান্সেছটো বেছি থাকিব আৰু যোনটো গ্ৰেজুৱেট বিচাৰিছে এটো নৰ্মেল গ্ৰেজুৱেটলি হ'ল with 55% marks তাৰপিছত এক্সপেৰিয়েন্স বিচাৰিছে minimum 4 years experience in banking in similar officer grade or above গতিকে আপোনালোকৰ যোনটো পোষ্ট ওলাইছে assistant branch manager আৰু assistant manager এটা সিমিলাৰ পোষ্টত আপোনালোকৰ এক্সপেৰিয়েন্স বিচাৰিছে 4 বছৰৰ তাৰ পাছত এজ লিমিটটো দেখা পাইছে যে মিনিমাম 28 ইয়াৰ্স আৰু ম্যাক্সিমাম 40 ইয়াৰ্স আৰু মোড অফ সিলেকশন ইয়াত কোনো ধৰণৰ এক্সাম নহয় ডাইৰেক্ট আপোনালোকৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব তাৰ পাছত আপোনালোকক সিলেক্ট কৰা হ'ব গতিকে ইয়াত কোনো ধৰণৰ এক্সাম নহয় ডাইৰেক্ট আপোনালোকৰ ইন্টাৰভিউ কৰি ইয়াত সিলেকশন কৰা হ'ব দেখা পাইছে সিলেকশন প্ৰসেছত লিখা আছে The applicant whose application are received in time will be shortlisted as per eligibility criteria and will be intimated individually above the date and time of the interview process. গতিকে গম পাইছে যে ইন্টাৰভিউ কন্ডাক্ট কৰা হ'ব আৰু তাৰ পিছত আপোনালোকক সিলেক্ট কৰা হ'ব এপ্লিকেশন ফিজ যোনটো নন ৰিফান্ডেবল হয় এটো আপোনালোকৰ 1000 পে কৰিব লাগিব এপ্লাই কৰোতে ডিমান্ড ড্ৰাফট কৰি পেলাই আপোনালোকে এটো পে কৰিব লাগিব মোড অফ এপ্লিকেশন অফলাইন মোড হয় আপোনালোকে ফাৰ্স্ট এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব লাগিব যোনটো ৱেবছাইট দেখিছে www.acab.bank.in এটোত গৈ পেলাই আপোনালোকে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব লাগিব তাৰ পিছত ফিল আপ কৰি তাৰ লগত যোনবোৰ ৰিকোয়াৰ্ড ডকুমেন্টছ আছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ তাৰ লগত আপোনালোকৰ এডুকেশন কোৱালিফিকেশনৰ যোনবোৰ ডিটেইলছ আছে সেইবোৰৰ সৈতে আপোনালোকে পঠাব লাগিব যোনটো এড্ৰেছ দিয়া আছে ইয়াত The Managing Director, the Assam Cooperative FS Bank আপোনালোকে এই এড্ৰেছটো পঠাব লাগিব আৰু তাৰ ওপৰত লিখিব লাগিব এপ্লিকেশন ফৰ দা পোষ্ট অফ এসিস্ট্যান্ট মেনেজাৰ /ABM এটো লিখি পেলাই সকলোবোৰ ডকুমেন্টছ দি এপ্লিকেশনখন ফিল আপ কৰি তলৰ এড্ৰেছটোত পঠাই দিব লাগিব গতিকে এটো আছিল আপডেট আৰু ইয়াত ইম্পৰ্টেন্ট ডেটছটো হৈছে 20/4 অৰ্থাৎ 20 এপ্ৰিল লৈকে আপোনালোকে এটো এপ্লাই কৰিব পাৰিব গতিকে যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে আৰু এডুকেশন কোৱালিফিকেশনৰ লগত মিলে তেনেহলে এপ্লাই কৰক এটো আছিল ভিডিও যদি ভিডিও ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ভিডিও চাব বিচাৰে থ্যাংক ইউ